Hey guys, যদি আপুনি গ্ৰেজুৱেট টো কমপ্লিট কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা যেনেকৈ আপুনি বিএ কৰিছে বা বিকম কৰিছে বা বিএসসি কৰিছে বা বেংকিং ৰিলেটেড কোনো ধৰণৰ আপুনি কোৰ্স কমপ্লিট কৰিছে বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে আৰু আপুনি ভাবি আছে বেংকিং সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে মই যে আলোচনা কৰিম আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে যত আপুনি এসিস্টেন্ট পোষ্টত এপ্লাই কৰিব পাৰিব যত আপোনাৰ পোষ্ট আছে 150 ভ্যাকেন্সিত আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড হয় এইটো ভিডিওত আপুনি ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব লগতে এইটো ভিডিও কেৱল আপোনাক ইনফৰমেশন প্ৰভাইড কৰাৰ কাৰণে বনোৱা হৈছে যদি আপুনি ইন্টাৰেস্টেড আৰু আপুনি এপ্লাই কৰিব বিচাৰি আছে তো সদায় আপুনি যিকোনো অফিচিয়েল ওয়েবসাইটত যিকোনো নটিফিকেশন আহক অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব তাৰ পিছত আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেস্টেড নাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি অৰ্গেনাইজেশ্যন নেমটো দি আছে আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে আপুনি এসিস্টেন্ট পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সি দি আছে আপুনি 150 পোষ্টত এপ্লাই কৰিব পাৰিব জব যেটো টাইপ দি আছে এটো বেংকিং জব হ'ব এপ্লিকেশন যেটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব আৰু অনলাইনত এপ্লাই কাৰণে অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম জব লোকেশনটো আপোনাৰ আসামত হ'ব আৰু এটো ডিস্ট্ৰিক্ট ওয়াইজ হ'ব যিখিনি সাৰ্কুলাৰ আছে আসাম কোঅপাৰেটিভ বেংকৰ যেটো ৰিজনাল ওয়াইজ যিখিনি ব্ৰাঞ্চ আছে তাতে আপোনাৰ জব লোকেশন হ'ব এতিয়া চাই লওক এডুকেশনাল কোৱালিফিকেশন আপুনি ফলো কৰিব লাগিব যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপুনি চেক কৰিব লাগিব আপুনি গ্ৰেজুৱেট যিকোনো ডিসিপ্লিনৰ পৰা কমপ্লিট যদি আপুনি কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি বিএ পাস কৰিছে বা বিএসসি পাস কৰিছে বা আপুনি বিকম টো কমপ্লিট কৰিছে বা আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লৈছে বা আপুনি তেনেকুৱা বেংকিং ৰিলেটেড কোনো কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব তাতে আপোনাৰ মিনিমাম যেটো মাৰ্ক দি আছে 45% মাৰ্ক আপুনি তাতে পাব লাগিব তেতিয়াহলে এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ কম্পিউটাৰ নলেজ মেন্ডেটৰি থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট এটা থাকিব লাগিব মিনিমাম আপোনাৰ 6 মান্থ ডিপ্লোমা সাৰ্টিফিকেট লাগিব যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব তে কোনো ধৰণৰ এক্সপেৰিয়েন্স লাগে বুলি মেনশন কৰা নাই যদি আপুনি ইন্টাৰেস্টেড দেন আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব এজ লিমিট টু এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত মিনিমাম এজ দিয়া আছে যদি আপোনাৰ মিনিমাম 21 ইয়াৰ্স কমপ্লিট হৈছে দেন আপুনি এপ্লাই কৰিব পাৰিব মেক্সিমাম আপুনি 38 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত এপ্লিকেবল হ'ব যেটো বেংকিং ৰুলছে ফলো কৰে salary details খিনি চাই লব এটো ৰিকুৱাৰমেন্টৰ যেটো পে স্কেল দি আছে আপুনি 18730 rupees পৰা লৈ কিনে আপুনি 68040 rupees ৰিসিভ কৰিব যদি স্কেল পে দি আছে আৰু আপোনাৰ যেটো লগতে গ্ৰেড পে পাব আপুনি 4400 আপোনাৰ salary লগতে যেটো গ্ৰেড পে হয় এটো এলাউন্স এড কৰি দিয়া হ'ব লগতে এডিশনাল যিখিনি এলাউন্সেস আছে এজ পাৰ যেটো বেংক ৰুলছ দি আছে এটো হিচাপত আপোনাৰ salary লগত এটো এড কৰি দিয়া হ'ব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যদি আপোনাৰ এপ্লিকেশন ফি দি আছে 750 rupees পেমেন্ট কৰিব লাগিব অল ক্যান্ডিডেটৰ কাৰণে সেম ফি হ'ব এটা কোনো ধৰণৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া নাই আৰু পেমেন্ট যেটো মোড আছে এটো আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা আপুনি ইউপিআই থ্ৰু আপোনাৰ যিখিনি পেমেন্ট হয় কিনে আপুনি কমপ্লিট কৰিব পাৰিব সিলেকশন যেটো প্ৰসেস দি আছে এটো ৰিকুৱাৰমেন্টত আপোনাৰ ফাৰ্ষ্টত ৰিটেন এক্সামিনেশন আপুনি এটেম্প কৰিব লাগিব আৰু তাৰ পিছত আপুনি পাৰ্সোনাল ইন্টাৰভিউ এটেম্প কৰিব লাগিব এই দুটা প্ৰসেসত আপোনাৰ যেটো সিলেকশন হয় এখিনি কমপ্লিট কৰা হ'ব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তে এপ্লাই কৰিবলৈ সদায় আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব কৰি কিনে আপুনি যিকোনো ৰিকুৱাৰমেন্ট হওক তাৰ পৰা আপুনি এপ্লাই কৰিব তেতিয়া চাই লওক ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সট আপুনি ৰিকুৱাৰমেন্ট সেকশনত ভিজিট কৰিব আৰু তাতে আপুনি চাব লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আহিছে এসিস্টেন্ট পোষ্ট 2026 ৰ কাৰণে তাতে ক্লিক কৰিব আৰু এপ্লাই অনলাইন বাটনটো দি আছে আপুনি তাতে ক্লিক কৰাৰ পিছত এপ্লিকেশন ফৰ্মটো ওপেন হ'ব তাতে আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰি দিব কেয়াৰফুলি যিখিনি ডিটেইলছ তাতে ৰিকুৱার হয় সেইখিনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰি দিব যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ আছে নেক্সট আপোনাৰ যেটো পেমেন্ট দি আছে এপ্লিকেশন ফি সেইখিনি পেমেন্ট আপুনি অনলাইনত সাবমিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰি দিব অনলাইনত আৰু তাৰ পৰা আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিভ আৰু যেটো আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিভটো আপুনি প্ৰিন্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে
ইম্পৰ্টেণ্ট ডেটছ খিনি চাই ল'ব এপ্লাই কৰিব পাৰিব আপুনি 20 মাৰ্চ 2026 ৰ পৰা অনলাইন পৰ্টেল খুলি দিছে আৰু আপোনাৰ এপ্লাইৰ যিটো লাষ্ট ডেট দি আছে 19 এপ্ৰিল 2026 লৈ কিনে আপুনি লাষ্ট এইটো ৰিকুৱাৰমেণ্টত অনলাইনত সাবমিট কৰিব পাৰিব আপোনাৰ এপ্লিকেশনটো ইম্পৰ্টেণ্ট যিখিনি লিংক আছে আপুনি এই ভিডিঅৰ ডেসক্ৰিপচনত চেক কৰিব মই এটা প্ৰভাইড কৰি দিম লগতে আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলতো লেটেষ্ট জবৰ আপডেটৰ কাৰণে ভিজিট কৰিব পাৰে এটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো